নমস্কাৰ, মই কংকন ডেকা। লক্ষ্যজ্যোতি হাজৰিকাৰ কবিতা আবৃত্তি কৰিছোঁ। কবিতাৰ শিৰোনাম শব্দহীন হৃদয়ৰ মালিতা। জঠৰ হৈ পৰা এটা শৰীৰ, শান্ত মন আৰু ব্যাকুলতাৰ পৰিৱেশ। বেদনাৰ মাজতো এটা হাঁহিৰ পৰশ। চক খাই উঠিছিলোঁ যেন চৰাইৰ মাতত। নিৰ্জনৰ আওসীৰ আকাশ পদূলি পোহৰাইছিল তৰাৰ জিলিকনি। চৌখিন আজি মই সম্বলৰ অবিহনে। সোণাৰু জোপাৰ তলৰ পৰাহে লিখিলোঁ আজি শিৰোনাম কবিতাৰ বাবে। নিৰ্জনৰ সুযোগতে স্মৃতি চিৰিংকৈ মাৰে, সেইবাবেই কওঁ স্মৃতি মধুৰ যদিও গধুৰ আছে। জ্বলাই থোৱা লেম্পটোৱে বতাহৰ কোবত যদি নুমাব ধৰে, তেন্তে সাৰথি কোন হ'ব ভাবি চাইছানে? নিঃশব্দতাৰ উমান পাই বতাহেও কৈ যায়, আজিচোন তোমাৰ শব্দ হেৰাই গৈছে। বেদনাৰ বোজা নহয় চাগে, আজি নতুন পথৰ সন্ধান বিচাৰে তোমাৰ মনে। জঠৰ শৰীৰক লৈ যোৱা প্ৰগতিৰ দিশে, জঠৰ শৰীৰক লৈ যোৱা প্ৰগতিৰ দিশে।